হৰে কৃষ্ণ জয় জগন্নাথ আমি জগন্নাথৰ ৰথযাত্ৰাৰ লগত সংগতি ৰাখি যি কথা ৰাখিছোঁ হেলানি আলোচনাত আজি এটা জগন্নাথৰ আন এটা দয়া করুণা তেওঁৰ দিশ এটা আলোচনা কৰিব বিচাৰিছোঁ আমি জগন্নাথৰ ৰথযাত্ৰাৰ দিনত দেখিছোঁ যে জগন্নাথক যেতিয়া শ্ৰীমন্দিৰৰ পৰা উলিয়াই অনা হয় তেওঁ গোটেই দেহাটোত ৰছীৰে বান্ধে ডিঙিত বান্ধে পেটত বান্ধে তেওঁৰ বিভিন্ন জাগাত ৰছীৰে বান্ধি পাণ্ডাসকলে টানে ঠেলে দাঙে এনেকৈ বিভিন্ন ধৰণে তেওঁ লৈ পেলাই ৰথলৈ আহে দেখাত এইটো এনেকুৱা লাগে যেন এজন কয়দীহে বান্ধি পেলাই উলিয়াই আনিছে এইটো নহয় জগন্নাথটো আৰু দয়ালু তেওঁ করুণাৰ সাগৰ জগতৰ নাথ পাণ্ডাসকলে খুব মৰম কৰি তেওঁ গোটেই দেহাত আচলতে তেওঁৰ ওজন বহুত বেছি দাৰু ব্ৰহ্ম তেওঁক 1 ইঞ্চিও লৰচৰ কৰিব নোৱাৰে এজন জগন্নাথক এঠাইৰ পৰা একমাত্ৰ এটা খোজ দিবৰ কাৰণে তাতে শ পাণ্ডা আহি পেলাই বিভিন্ন ধৰণে তেওঁক দাঙিবৰ কাৰণে উঠাবৰ কাৰণে চেষ্টা কৰে আৰু জগন্নাথে সেইখিনি হাঁহি মুখে গ্ৰহণ কৰে আৰু যেতিয়া জগন্নাথ আহি পেলাই গুণ্ডিচা মন্দিৰ পায়হি তাত 7 দিন জগন্নাথ থাকে এই 7 দিনৰ ভিতৰত এটা দিন আছে যিটো দিনত জগন্নাথে ৰথৰ ওপৰত উপবিষ্ট হৈ থাকে আৰু তেওঁ সকলোকে এটা সুযোগ দিয়ে যে তেওঁক গৈ খাবতিব পাৰে আকোৱালি ল'ব পাৰে আমি এবাৰ নিজৰে এবাৰ সেইটো সুযোগ হৈছিল আমি উঠি গৈ ৰথৰ ওপৰত পাণ্ডাসকলে ধৰি দাঙি দিয়ে আৰু তাৰ পিছত আপুনি গৈ ওপৰত জগন্নাথক আকোৱালি ল'ব পাৰে আৰু জগন্নাথে এই আলিংগন সকলোৰ পৰা গ্ৰহণ কৰে তেওঁ এইটো নাচায় যে কোনে কি এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁ বা যোগ্যতা কিমান বা তেওঁ কি খায় নিৰামিষ নে আমিষ বা তেওঁৰ জাতি ধৰ্ম কি এইবিলাক একো নচোৱাকৈ জগন্নাথে সকলোকে আকোৱালি লৈ সকলোৰে আলিংগন গ্ৰহণ কৰে জগন্নাথৰ এই দয়ালু জগন্নাথৰ এই দয়াৰ যিটো দিশ এইটো খুব লক্ষণীয় যে আমি দেখিলোঁ যে জগন্নাথে জগতৰ নাথ তেওঁ সকলোকে খুব মৰমৰে আৰু খুব আদৰেৰে গ্ৰহণ কৰে হৰে কৃষ্ণ